এই বল্লি মাছ আজি বইল কৰি আছো ৰান্ধা দেখাৰিম আপোনালোকক এই তেলবিলাক তাৰমানে বইল কৰি উলিয়াই লৈছো মই এই তেলবিলাক বেছি খাওঁতে খাওঁতে পেটবিলাক ওলাই গৈছে মোৰ এনেকৈ গতিকে আজিকালি বইল কৰি লওঁ প্ৰথমতে এইবিলাক বল্লি মাছ এই বইল কৰি লৈছো ইয়াক আৰু লাষ্টত ফ্ৰাই কৰিম কিনকে বনাই আপোনালোকক দেখাই দিম এইমতে বনাই খাব নহ'লে মোৰ দৰে পেট ওলাই যাব আপোনালোকৰ এতিয়া মই মাছটো বৰ্তমান ভাজি আছো ভাজা হ'লে আঞ্জা বনাওঁটো মই দেখাই দিম কেনেকৈ বনাব লাগে এইটো তাৰমানে মই চব মছলা পাতি দি বিলাহীটো এইটো গ্ৰেভি কৰি লৈছোঁ পিঁয়াজো আছে ইয়াতে নহৰু আদা এইটো এনেকৈ তেলটো কম দিব লাগিব তেল একেবাৰে নালাগে তথাপিতো অলপ দিছোঁ মই এইখিনি ভালকৈ ভাজি ল'ব লাগিব এবাৰ আপোনাৰ এই গ্ৰেভিটো এনেকৈ উতলাই লৈছোঁ লৈ এতিয়া আপোনাৰ এই মাছৰ পিচটো ফেলাই দিছোঁ এনেকৈ এইবিলাক বৰালি মাছ সৰু সৰু কৰিছোঁ আৰু মাছটো খুব বেছি ডাঙৰ নহয় 2-3 পোৱামানৰ মাছ আছিল এই পিচবিলাক এনেকৈ পেলাই দিছোঁ এতিয়া মানে ধনিয়া পাত দি আঞ্জাটো আমাৰ ৰেডি এইটো আৰু নামাই দিলোঁ হৈ গ'ল এইটো দি দিলোঁ ধনিয়া পাতটা হৈ গ'ল এতিয়া আমি গেছ বন্ধ কৰি দিলোঁ এতিয়া ভাত খাম আৰু